টেঙাখাত আচ্ছা আৰু আটোৱাৰ বাৰ্ষিক অধিৱেশনৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান লেংৰাই চাহ বাগিচাৰ প্ৰেক্ষাগৃহত দেওবাৰে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আচ্ছাৰ টেঙাখাত শাখাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন আৰু আটোৱাৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা সন্ধ্যাৰ পতাকা উত্তোলন কৰে টেঙাখাত শাখাৰ সভাপতি তিলক খালখো আৰু স্মৃতি তৰ্পণ কৰে সম্পাদক ৰবাৰ্ট ভূঞাই। প্ৰেক্ষাগৃহৰ চৌহদত বৃক্ষৰোপণ কৰে লেংৰাই চাহ বাগিচাৰ পৰিচালক মৃদুল ভূঞা আৰু আচ্ছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰমোদ বাৰ্লাই। ইয়াৰ পিছতে আচ্ছাৰ লেংৰাই উপশাখাৰ কাৰ্যালয় গৃহ উদ্বোধন কৰে আচ্ছাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ বৰাইকে। আবেলি টেঙাখাত আচ্ছাৰ সভাপতি তিলক খালখোৱে সভাপতিত্ব কৰা মুকলি সভাৰ আদৰণি ভাষণ প্ৰদান কৰে টেঙাখাত শাখাৰ সম্পাদক ৰবাৰ্ট ভূঞাই। সভাৰ আৰম্ভণিতে টেঙাখাত দীঘলীয়া গাঁৱৰ সুসন্তান তথা আচ্ছাৰ প্ৰতিষ্ঠাপক নেতা প্ৰয়াত চাইমন সিং হৰ আৰু প্ৰয়াত সন্তোষ কুমাৰ তপনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আচ্ছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইক আৰু প্ৰাক্তন ক্ৰীড়া সম্পাদক মনোৰঞ্জন বাৰ্লাই। লগতে প্ৰাক্তন ক্ৰীড়া সম্পাদক মনোৰঞ্জন বাৰ্লাক ফুলাম জাপি আৰু গামোচাৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়। সভাত আচ্ছাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপসভাপতি ৰবি বাৰ্লা, কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইক, প্ৰাক্তন সভাপতি ৰাজেন কুমাৰে আচ্ছাৰ সাংগঠনিক দিশ আৰু ভৱিষ্যত কাৰ্যপন্থাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। লগতে আচ্ছা কেন্দ্ৰীয় প্ৰাক্তন ক্ৰীড়া সম্পাদক মনোৰঞ্জন বাৰ্লা, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰজ গোৱালা আৰু লেংৰাই গাঁও পঞ্চায়তৰ সভাপতি জন ঘাটুৱাৰে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। আচ্ছা জন্মলগ্নৰ পৰা এটা কথা আমি বিশ্বাস কৰি আহিছোঁ যে জনগোষ্ঠীটোক আচলতে সৰ্বাংগীন যদি উন্নয়নৰ পথলৈ আগবঢ়াই লৈ যাব লাগে তেতিয়াহ'লে উঠি অহা প্ৰজন্ম কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাৰ যিটো প্ৰচাৰ সেইটো হোৱাৰ প্ৰয়োজন আছে। এই জনগোষ্ঠীটোৰ যিমান শিক্ষিত হ'ব এই জনগোষ্ঠীটো আচলতে এটা প্ৰগতিশীল দিশত আগবাঢ়ি যাব পাৰিব। চাহ জনগোষ্ঠীৰ লোকসকলৰ উঠি অহা যি সন্তান আছে তেওঁলোকৰ মাজত বহু প্ৰতিভা আছে। বিভিন্ন প্ৰতিভাবিলাকৰ বিকাশৰ এটাই উদ্দেশ্য যে তেওঁলোক আগবাঢ়িব পাৰে শৈক্ষিক যাত্ৰাত। দ্বিতীয়তে এই জনগোষ্ঠীটো বিভিন্ন দিশত পিছপৰা সামাজিকভাৱে অৰ্থনৈতিকভাৱে, আৰু আমি এটা কথা বিশ্বাস কৰোঁ যে এই জনগোষ্ঠীটোৰ প্ৰতিগৰাকী উঠি অহা প্ৰজন্ম যেতিয়া শিক্ষিত হ'ব আৰু তেওঁলোকৰ প্ৰতিভাৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবৰ কাৰণে যেতিয়া তেওঁলোকে সক্ষম হ'ব নিশ্চিতভাৱে এই জনগোষ্ঠীটোৰ মাজত থকা অন্ধকাৰসমূহ নাইকিয়া কৰিব। আৰু সেইবাবে আচ্ছাই আচলতে বিভিন্ন ধৰণৰ শৈক্ষিক কাৰ্যসূচী আমি চলাই আহিছোঁ। চল যাব স্কুলৰ জৰিয়তে প্ৰতিগৰাকী শিশুৱে যাতে বিদ্যালয়মুখী হ'ব পাৰে, যিসকল ছাত্ৰ ছাত্ৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকক উৎসাহ যোগাবৰ এটা উদ্দেশ্যে যাতে তেওঁলোকে মহাবিদ্যালয় বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকৰ শিক্ষাৰ জৰিয়তে তেওঁলোকে নিজকে আত্মসংস্থাপন কৰাৰ উপৰিও সমাজৰ বিভিন্ন ধৰণৰ তেওঁলোকৰ যিটো দায়িত্ব সেই দায়িত্ব সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে আমি এটা উৎসাহ উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে অভিনন্দন অনুষ্ঠান আয়োজন কৰোঁ। সেই মৰ্মে আজি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টেঙাখাত শাখাই প্ৰায় 200টা ছাত্ৰ ছাত্ৰীসকলক লৈ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছে। আৰু মই দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎকণ্ঠা আছে। তেওঁলোকে অনাগত দিনৰ সময়ত তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ শৈক্ষিক যাত্ৰাৰ জৰিয়তে আগবাঢ়ি যাব পাৰিব আৰু শিক্ষাটো লৈ তেওঁলোকে সুনাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত লাভ কৰিব পাৰিব আৰু অসমৰ এটা সুসন্তান হিচাপে নিজকে পৰিচয় দিবৰ কাৰণে সক্ষম হ'ব। দ্বিতীয়তে অসম চাহ জনজাতি ছাত্ৰ সন্থা টেঙাখাত শাখাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন লগতে চাহ জনজাতি মহিলা সমিতি টেঙাখাত শাখাৰো অধিৱেশন আছে। আমি প্ৰতিগৰাকী প্ৰতিনিধিলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এইটো এটা ধাৰাবাহিকতাৰ আচ্ছাৰ অধিৱেশন এটা ধাৰাবাহিকতা আছে। নতুন নেতৃত্বৰ প্ৰয়োজনীয়তা থাকে আৰু যোগ্যজনৰ হাতত যাতে নেতৃত্ব আহে তাৰ চিন্তা চৰ্চাৰে আমি প্ৰত্যেক দুবছৰে অধিৱেশনটো অনুষ্ঠিত কৰি সমাজখনত থকা সকলো ধৰণৰ সমস্যা
এই জনগোষ্ঠীৰ ওপৰত চলা বিভিন্ন ধৰণৰ অন্যায় অবিচাৰ বিৰুদ্ধে মাত মতা লগতে অসমখনকো সকলো জাতি জনগোষ্ঠীক সকলোকে ঐক্যবদ্ধভাৱে ভাতৃত্বৰ সমন্বয়ৰ যিটো সম্পৰ্ক ইয়াৰ জৰিয়তে এই অঞ্চলটিক যিবিলাক সমস্যা আছে বা বিষয়বস্তু আছে সকলোখিনিকে যাতে প্ৰতিনিধিত্ব কৰিব পাৰে তাৰ কাৰণে আচলতে টেঙাখাট শাখাই আজি নতুনকৈ পুনৰ গঠন কৰিব উদ্দেশ্যে কৰিছে আমি ভাবোঁ যে মহিলাসকলকো আগবাঢ়ি আহক যিসকল কন্যা সন্তান আছে তেওঁলোকৰ মাজতো শিক্ষাৰ লগতে সমাজৰ প্ৰতি তেওঁলোকৰো যে দায়বদ্ধতা আছে তেওঁলোকৰ যে যোগাত্মক চিন্তা জৰিয়তে সমাজ যাতে উপকৃত হ'ব পাৰে তাৰ কাৰণেও চাহ জনজাতি মহিলা সমিতিকো শক্তিশালী কৰাৰ এটা উদ্দেশ্যে আচলতে আমি এনেকুৱা ধৰণৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছে টেঙাখাট শাখা বৰ্তমানে দুয়োটা সমিতিৰ আজি অধিৱেশন অনুষ্ঠিত কৰিছে আৰু মই কেন্দ্ৰীয় নেতৃত্ব হিচাপে ভাবোঁ যে অনাগতৰ যিটো নৱগঠিত সমিতিসমূহ হ'ব আৰু শক্তিশালীভাৱে এই অঞ্চলৰ সমস্যাখিনিক প্ৰতিনিধিত্ব কৰিব পাৰিব ইয়াৰ পিছতে অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চাহ জনগোষ্ঠীৰ 2 শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা আৰু অভিনন্দন পত্ৰ প্ৰদান কৰি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা হয় বা সমগ্ৰ ৰাজ্যক আমি আশা কৰিবলৈ উৎসাহিত কৰিব কাৰণে এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ লগতে জিলা জাতীয় মহাসভাৰ সভাপতি মন্তোজ কুৰ্মী আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰমোদ বাৰ্লা সাংবাদিক নৱকুমাৰ গগৈ ৰূপম গগৈ আৰু ডিম্বেশ্বৰ গগৈ আটছাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাগ উপ সভাপতি জগন্নাথ ওৰাং সম্পাদক লক্ষীন্দ্ৰ কুৰ্মী সাংগঠনিক সম্পাদক দীপক পাটৰ কাৰ্যনিৰ্বাহক সদস্য বাবুল বাঘুৱাৰ আৰু দানেশ মুণ্ডা আটোৱা জিলা সমিতিৰ সভানেত্ৰী ৰাখী তাঁতী বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে টেঙাখাট শাখা আৰু লেংৰাই উপশাখাৰ অন্যান্য বিষয়ববীয়া আৰু সদস্যসকল উপস্থিত থাকে আপোনালোকে জানেই যে অসম ছায়েন্স ছাত্ৰ সন্থা আটছা যি সংবিধানৰ নীতি নিয়ম অনুযায়ী আজি টেঙাখাট শাখাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন লগতে আটোৱা মহিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন আৰু চলন্ত বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী চাহ জনগোষ্ঠীৰ যিসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীতে উত্তীৰ্ণ হৈছে তেখেতসকলক আমি আজিৰ এই অধিৱেশনৰ লগতে সংগতি ৰাখি অভিনন্দন অনুষ্ঠানটো ৰাখিছোঁ আৰু তাৰ লগে লগেই আমি আজি এক পবিত্ৰ শুভ মুহূৰ্তত আজি আমি আটছা লেংৰাই উপশাখাৰ এই কাৰ্যালয় গৃহ দুৱাৰ মুকলি অনুষ্ঠানটো ৰাখিছিলোঁ আৰু এই দুৱাৰ মুকলি অনুষ্ঠানটো আমাৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শ্ৰীযুত জগদীশ বৰাকদেৱৰ দেৱে শুভ উদ্বোধন কৰিছে আৰু যিহেতু ছায়েন্স ছাত্ৰ সন্থাৰ যি সংবিধানৰ নিয়ম অনুযায়ী আমাৰ দুবছৰীয়া কাৰ্যকাল এই কাৰ্যকালৰ উকলি যোৱাৰ লগে লগে আমি অধিৱেশন পাতোঁ আৰু খুব সুন্দৰভাৱে আমাৰ এই অধিৱেশনখনি অনুষ্ঠিত হৈ গৈছে আমি আশা ৰাখিছোঁ যে টেঙাখাট শাখাৰ যি একাদশ দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ যি নৱনিৰ্বাচিত সমিতিখন হ'ব এই সমিতিখনে নিশ্চয় জাতিটোৰ বাবে চাহ জনগোষ্ঠীৰ ৰাইজৰ বাবে অসমৰ জাতীয় জীৱনৰ যি সমস্যাসমূহ এই সমস্যাসমূহ ছাত্ৰ সন্থাৰ টেঙাখাট আঞ্চলিক যি সমিতি এই সমিতিসমূহ সবলভাৱে আগবঢ়াই লৈ যাব আৰু যাতে আমি ছাত্ৰ সন্থাৰ লগতে জাতিটোৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে যাতে আমি আগবঢ়াই লৈ যাব পাৰি তাৰ বাবে হয়তো আজি নতুন সমিতিয়ে হয়তো যি সমিতি এই সমিতিয়ে নিশ্চয় পদক্ষেপ ল'ব ইয়াৰে লগতেই আমি যিহেতু ছাত্ৰ সন্থাৰ লগতে ভগ্নী সংগঠন এই ভগ্নী সংগঠন আটোৱাৰো আমি আজি তৃতীয় ত্ৰিবাৰ্ষিক
দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনখনি অনুষ্ঠিত কৰিছোঁ যাতে আৰ্টছাৰ লগতে যে ভংগিনী সংগঠন মহিলাসকলৰ যি শোষণ যি মানে বিভিন্ন ধৰণৰ অত্যাচাৰ অন্যায় এই অত্যাচাৰ অন্যায়ৰ লগতে যাতে মহিলাৰ সবলীকৰণ দিশটো যদি আমি আগবঢ়াই লৈ যাব পাৰোঁ জাতিটোৰ ছাত্ৰ ছাত্ৰীসকলক যাতে শৈক্ষিকভাৱে আগবঢ়াই লৈ যাব পাব তেনে ছাত্ৰ সন্থাৰ লগতে আঁতোৱা সমিতিৰ লগতে আমি যদি আগবঢ়াই লৈ যাওঁ তাৰ বাবে হয়তো আমি আজি এই অধিৱেশনখনি অনুষ্ঠিত কৰিছোঁ আশা ৰাখিছোঁ খুব সফলভাৱে আমাৰ এই কাৰ্যসূচীসমূহ সফল সমাপন হ'ব লগতে যেহেতু আমি আজিৰ এই অভিনন্দন আৰু অধিৱেশনৰ লগতেই আমি ৰাতিপুৱাই হয়তো ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আমি শ্বহীদ তৰ্পণ আৰু শ্ৰদ্ধাৰ প্ৰয়াত ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সভাপতি সন্তোষ কুমাৰ তপ্ন আৰু চাইমন ছাৰৰ দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী আমি ৰাখিছিলোঁ খুব সুন্দৰভাৱে আমাৰ কাৰ্যসূচীসমূহ চলি গৈছে আশা ৰাখিছোঁ যাতে অনাগত দিনত আমাৰ যিসকল নতুন বিষয়ববীয়াসকলে দায়িত্ব গ্ৰহণ কৰে তেখেতসকলে জাতিটোৰ বাবে সবল ভূমিকা পালন কৰিব নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ টেঙাখাতবাসীৰ বাবে সুখবৰ টেঙাখাত বজাৰত অৱস্থিত এখন অত্যাধুনিক ইলেক্ট্ৰনিক সামগ্ৰীৰ শ্বৰুম নাম শুভম ইলেক্ট্ৰনিক্স ইয়াত পাব বিভিন্ন কোম্পানীৰ ফ্ৰিজ টিভি এচি ফেন ৱাশ্বিং মেচিন মাইক্ৰ অভেন ৱাটাৰ হিটাৰ প্ৰেছাৰ কুকাৰ ডিজে মোবাইল ফোন আৰু সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী লগতে পাব বাল্ব সুইচ ৱায়াৰ আৰু প্ৰয়োজনীয় সকলো ইলেক্ট্ৰিকেল গুডছ গতিকে পলম নকৰি আজিয়েই শুভম ইলেক্ট্ৰনিক্সত পদাৰ্পণ কৰক আৰু উচিত মূল্যত প্ৰয়োজনীয় সামগ্ৰী ঘৰলৈ নিয়ক শ্বৰুমৰ ঠিকনা টেঙাখাত ব্লক তিনিআলিৰ পৰা পূবলৈ কিছু নিলগত মেইন আলিৰ নিচেই কাষত যোগাযোগ নম্বৰ হ'ল 9954642844